আমাৰ দলটোৰ প্ৰাসংগিকতা কোনোবাই এনেধৰণে ইচ্ছা কৰি নৎসাত কৰি দিবলৈ চেষ্টা কৰিলে নৎসাত কৰিব নোৱাৰে আপুনি মনত ৰাখিব কাৰণ এতিয়াও আমাৰ ৰুটটো বিভিন্ন ঠাইত আছে কাৰণ যোৱা সময়ছোৱাত 85ৰ পৰা এতিয়ালৈকে আমি 85 কনষ্টিটুৱেঞ্চিত আমি জিকিছোঁ আপুনি কম বেছি পৰিমাণে নতুনকৈ গঠন যিবিলাক ৰাজনৈতিক দল গঠনৰ চিন্তা চৰ্চা কৰিছে আপুনি ডিৰেক্টলি অৰ ইনডিৰেক্টলি তেওঁলোকৰ লিংকটো তেওঁলোকৰ ৰুটটো কংগ্ৰেছৰ লগত আপুনি দেখিবই অসমৰ জনসাধাৰণক বিশ্বাসঘাতকতা আমি অতীততো কৰা নাই আৰু ভৱিষ্যতেও আমি নকৰোঁ আমি কেতিয়াও নকৰোঁ আপোনালোকে কাৰখনৰ বিৰোধিতা কৰিছে অসমৰ ৰাইজে দেখিছে কাৰ বিৰোধিতা কৰি আপোনালোকে ৰাজপথত নামিছে সেইটো আমাৰ অসমৰ ৰাইজে দেখিলে একেবাৰে অসমৰ ৰাইজে এইটোও দেখিলে যে আপোনালোকে কাৰখনক সমৰ্থন কৰি ভোটটো দি দিলে আজি কিছুমানে কাৰ বিৰোধিতা এইকাৰণেই কৰিছিল আজি আমি সেইটো দৃঢ়তাৰে ক'ব পাৰোঁ কাৰ বিৰোধিতা কৰাৰ মূল লক্ষ্যই আছিল যে MLA হোৱা কাৰ বিৰোধিতা কৰাৰ মূল লক্ষ্য আছিল MP হোৱা এটা উদাহৰণটো আপোনালোকে পালেই অজিত ভূঞা ডাঙৰীয়া এই সুযোগতে তেওঁ গৈ পেলাই আটাইতকৈ ভাল সুবিধাটো তেওঁ গ্ৰহণ কৰি ল'লে অসম গণ পৰিষদৰ বিকল্প অসমৰ মাটিত কোনো আঞ্চলিক দল নাই এই কথাত মই একেবাৰে স্পষ্ট আৰু সেই কথাটো অহা বিধানসভা নিৰ্বাচনত আপোনালোকে গম পাব এতিয়া আপোনাৰ বিৰুদ্ধে এটা অভিযোগ আছে যে আপুনি কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী এই ত্ৰিমূৰ্তিয়ে এটা কোম্পানীৰে অসম গণ পৰিষদ দল চলাইছে বহু সময়ত তৃণমূল পৰ্যায়ৰ নেতাকৰ্মীক গুৰুত্ব দিয়া নাই আজি কোনোবা দলৰ ভিতৰত আজি এটা বৃহৎ ৰাজনৈতিক দলৰ ভিতৰত কোনোবা ABCD কোনোবাই বিৰোধিতা কৰিব পাৰে কিন্তু সৰ্বজন গ্ৰহণযোগ্য কোন গৰিষ্ঠ সংখ্যকে কি কৰিছে অতীতত আমাৰ ভুল হৈছে অতীতত কোন নেতা আছিলে এইবিলাক কথা মই ক'বলৈ নাযাওঁ কিন্তু আমাৰ ভুল হৈছে আৰু সেই ভুল আমি মূৰ পাতি লৈছোঁ সেই ভুলৰ প্ৰায়শ্চিত্ত মূল্য আমি দিবলগীয়া হৈছে অতুল বৰা কেশৱ মহন্ত ফণীভূষণ চৌধুৰীৰ যিটো কোম্পানীৰ দৰে অসম এইটো চাওক এইটো এটা অপপ্ৰচাৰ মাত্ৰ আমাৰ বিৰুদ্ধে কেনেকৈ কোম্পানী হ'ব পাৰে আমি কিবা দন নেকি যি সদৌ অসম ছাত্ৰ সন্থাৰ আপুনি সভাপতি আছিলে আপোনাৰ সতীৰ্থ কেশৱ মহন্ত সভাপতি আছিলে সেই সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ নেতৃবৰ্গই আপোনালোকৰ এক প্ৰকাৰ প্ৰতাৰক বুলি অভিহিত কৰিছিল আছুত বোধ কৰোঁ মই একমাত্ৰ আছুৰ মেম্বাৰ আছিলোঁ যি দুইটা পদতেই মই মানে আছিলোঁ সাধাৰণ সম্পাদক আৰু সভাপতি দুইটা পদত আছুৰ ইতিহাসত মানে এজন ব্যক্তি দুইটা পদত নাই আছুৱে দল কৰা আছু দললৈ পৰিৱৰ্তন হোৱা আছুটোক মানুহে ক্ৰিটিচাইজ কৰিবলৈ ল'ব আমি বিচৰা নাই আছুৰ এই অৰাজনৈতিক যিটো চৰিত্ৰ এই চৰিত্ৰত চেকা লাগক কাৰণ কংগ্ৰেছ আমাৰ মূল শত্ৰু AIDF মূল শত্ৰু কংগ্ৰেছে AIDFৰ যিটো আনহলি এলায়েন্স হৈছে এইটো জাতিটোৰ কাৰণে এটা ভয়াৱহ আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে ছদ্মবেশী ৰূপত যিবিলাক এতিয়া সৰু সৰু আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈছে মই সিদিনাও কৈছোঁ আনাকুণ্ডাৰ কথা কৈছোঁ যে এইকেইটা অজগৰ কংগ্ৰেছ AIDF অজগৰ আৰু বাকীবিলাক আনাকুণ্ডাৰ দৰে নমস্কাৰ মাই নিউজ এনিৰ বিশেষ অনুষ্ঠান পলিটিকাৰ মাজলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম আজিৰ পলিটিকাত যিগৰাকী ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ ৰাজনীতিৰ এগৰাকী পৰিচিত এখন মুখ আপোনাৰ সকলোৱে জানে তেখেত চিনি পায় অসম গণ পৰিষদ দলৰ তেখেত বৰ্তমানৰ সভাপতি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বৰ্তমান সময়ত তেখেত মন্ত্ৰী কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত তেখেত আছে কৃষি পশুপালন ফুড প্ৰচেছিং এইবিলাক বিভাগৰ দায়িত্বত আছে আমাৰ সৈতে আছে অতুল বৰা ডাঙৰীয়া মই পুনেৰে স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ মই পোনে আপোনাক এই কথা জানিব বিচাৰিম ইতিমধ্যে আমাৰ ৰাজ্যখনৰ কেইবাটাও নতুন আঞ্চলিক ৰাজনৈতিক দলৰ উত্থান হৈছে সেই সময়ত বহুতে অসম গণ পৰিষদ দলৰ অস্তিত্বকে নস্যাৎ কৰিব বিচাৰিছে আৰু বহুতে কৈছে এইবাৰ নিৰ্বাচনত অসম গণ পৰিষদ দল ধূলিসাৎ হৈ যাব আৰু আপোনালোকৰ ঠাইত এই নতুন দলবিলাক আত্মপ্ৰকাশ কৰিব আপুনি কি ভাবিছে এইবাৰ নিৰ্বাচনী সম্ভাৱনা কেনেধৰণে দেখিছে আৰু এই দলবিলাকৰ প্ৰত্যাহ্বানক আপোনালোকে কি ধৰণে লৈছে প্ৰথম কথা হ'ল আমি আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ দলৰ এজন সেৱক হিচাপে একোজন সেৱক হিচাপে অতি নিষ্ঠাৰে ৰাজ্যখনৰ স্বাৰ্থত আমি নিজকে জড়িত কৰি আহিছোঁ আগৰে পৰা আৰু এতিয়াও আমি তেনেধৰণে কাম কৰি আছোঁ তো আমাৰ এই কাম কাজবিলাকত সততা নিষ্ঠাৰ কোনো অভাৱ নাই আমি সিনচিয়াৰলি কৰিছোঁ আৰু অসম গণ পৰিষদ দলৰ জন্মলগ্ন এক দীঘলীয়া ইতিহাস আছে আপুনি জানে
1979 চনৰ পৰা 85 চনলৈ ৰাজ্যখনত বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত যি গণ আন্দোলন হৈছিল, যি গণ আন্দোলনত ৰাজ্যখনৰ সকলো শ্ৰেণীৰ বিভিন্ন ধৰ্মাৱলম্বী জাতি জনগোষ্ঠীৰ লোকে অংশ লৈছিল। তেনেকুৱা এটা আন্দোলন, আৰু এই কাৰণেই আন্দোলনটোত হয়তো অংশ লৈছিল, সকলোৱে সেই সময়ত অনুভৱ কৰিছিল যে বিদেশীৰ অবাধ প্ৰব্ৰজনে অসমৰ এই যুগ যুগ ধৰি বসবাস কৰি থকা মানুহখিনিক খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি সংকট সৃষ্টি কৰিব। আন্দোলন হ'ল, আন্দোলনত 855 জন কংগ্ৰেছে হত্যা কৰিলে, যাক আমি শ্বহীদ বুলি কৈছোঁ। বিভিন্ন ধৰণে নিৰ্যাতিত হ'ল। তাৰপিছতে অসম গণ পৰিষদ দলৰ জন্ম। এতিয়া দল জন্মৰ পিছত দলটো দুবাৰকৈ ক্ষমতাত আহিল। আমিও সেই কথা অকপতে স্বীকাৰ কৰোঁ, যি অসমৰ মানুহৰ আশা আছিল যে অসমৰ পৰা বিদেশী নাগৰিকখিনিক অসম গণ পৰিষদ নেতৃত্বাধীন চৰকাৰে বহিষ্কাৰ কৰিব, আৰু ইয়াৰ কাৰণে যিখিনি কৰণীয় সেইখিনি গণ পৰিষদ চৰকাৰে কৰিব। এইটো কথা ঠিক যে সেই ক্ষেত্ৰত আমি সফল কাম হ'ব নোৱাৰিলোঁ। সফল হ'ব নোৱাৰাৰ বহুত কাৰণো আছে, যিখিনি কথা মই বহলাবলৈ নাযাওঁ। IMDT আইন আছে, আৰু কেন্দ্ৰীয় চৰকাৰ গৃহ মন্ত্ৰালয় হৈছে চুক্তি ৰূপায়ণৰ নডেল মিনিষ্ট্ৰী। গতিকে এনেধৰণৰ অসুবিধাবোৰৰ স্বত্তেও ৰাজ্যখনৰ উন্নয়নৰ কাৰণে এনে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, যাৰ ফলশ্ৰুতিত গণ পৰিষদ দলটো জন্ম। মোৰ এই কথাত থাকি গ'ল আপোনাৰ যে ইতিমধ্যে অসম গণ পৰিষদ দলে অসমৰ ৰাইজৰ আশা আকাংক্ষাক বাস্তৱায়িত কৰিব নোৱাৰাৰ অভিযোগ তুলি যে অসমত আঞ্চলিকতাবাদৰ ভেটি তেওঁলোকে মানে উচ্চন কৰিবলৈ ওলাইছে বুলি অভিযোগ তুলি নতুন দলবিলাক হৈছে। মই সেইকাৰণে আপোনাক অতীতৰ প্ৰসংগটো সেইকাৰণে লৈ আনিছোঁ। এতিয়া অসম গণ পৰিষদ চৰকাৰ কাৰোতে একো কৰা নাই, ৰাজ্যখনত ডেভেলপমেণ্ট উন্নয়ন একো হোৱা নাই, এনেকুৱা কথা হ'ব নোৱাৰে। 90% গ্ৰাণ্ট, 10% অনুদান, আজি শংকৰদেৱ কলাক্ষেত্ৰ, নুমলীগড় ৰিফাইনেৰী, আৰু বহুত কাম আমাৰ চৰকাৰখনৰ দিনত সম্ভৱ হৈছিল। ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে স্বাস্থ্যকেন্দ্ৰ, উপস্বাস্থ্যকেন্দ্ৰ, খোৱা পানীৰ ব্যৱস্থা, নতুন ব্লক, নতুন জিলা, এনেধৰণে বহুতখিনি কাম সেই সময়ত সম্ভৱ হৈ উঠিছিল। গতিকে আমাৰ দলটোৰ প্ৰাসংগিকতা কোনোবাই এনেধৰণে ইচ্ছা কৰি নস্যাৎ কৰি দিবলৈ চেষ্টা কৰিলে নস্যাৎ কৰিব নোৱাৰে, আপুনি মনত ৰাখিব। কাৰণ এতিয়াও আমাৰ ৰোডটো বিভিন্ন ঠাইত আছে, কাৰণ যোৱা সময়ছোৱাত 85ৰ পৰা এতিয়ালৈকে আমি 85 কনষ্টিটুৱেঞ্চিত আমি জিকিছোঁ। আজি যিবিলাকে নতুন আঞ্চলিক দলৰ কথা কৈছে, যে আঞ্চলিক দলৰ যিটো মই ভাবোঁ যে এইটো এটা ভেটিটো অসম গণ পৰিষদ বুলি ক'লেও বহাই কোৱা নহয়। অসমত অসম গণ পৰিষদ জন্মৰ আগতে 2-এটা আঞ্চলিক ৰাজনৈতিক দল আছিল যদিও এতিয়া সেইসকলে যিসকলে নতুন আঞ্চলিকতাবাদ জন্ম দিবলৈ গৈ নতুন আঞ্চলিক দলৰ কথা কৈছে, সেইসকলৰ মূল লক্ষ্য হৈছে অসম গণ পৰিষদক যেন শেষ কৰি ল'ব লাগে। আৰু অসম গণ পৰিষদক শেষ কৰিবলৈ গৈছে AIDFৰ লগ হৈ, অসম গণ পৰিষদক শেষ কৰিবলৈ লৈছে কংগ্ৰেছৰ লগ হৈ। আপুনি কম বেছি পৰিমাণে নতুনকৈ যিবিলাক ৰাজনৈতিক দল গঠনৰ চিন্তা চৰ্চা কৰিছে, আপুনি ডিৰেক্টলি অৰ ইনডিৰেক্টলি তেওঁলোকৰ লিংকটো, তেওঁলোকৰ ৰুটটো কংগ্ৰেছৰ লগত আপুনি দেখিবই। আৰু সেই কথাখিনি মানুহে অনুধাৱন কৰি আছে। আজি অজিত ভূঞা ডাঙৰীয়াই আমাক নস্যাৎ কৰিবলৈ গৈ তেখেতে কৈছে যে অসম গণ পৰিষদে বিজেপিৰ নেগুৰত ধৰি আছে। নেগুৰত ধৰা এনেধৰণৰ ভাৱ ভাষাবিলাক মই ভাবোঁ যে প্ৰয়োগ কৰাটো উচিত নহয়। কাৰণ বৰ্তমান সময়ত মিত্ৰতাটো কেৱল অসম গণ পৰিষদেই কোনো এটা ৰাজনৈতিক দলৰ লগত কৰা নাই। আজি সমগ্ৰ দেশতে মিত্ৰতাৰ ৰাজনীতিটো চলিছে। কেন্দ্ৰীয় চৰকাৰত হৈছে, বিভিন্ন ৰাজ্যত হৈছে, আৰু মিত্ৰতাটো অসম গণ পৰিষদৰ কাৰণে নতুন নহয়। কাৰণ অসম গণ পৰিষদ 96ৰ পৰা 2001লৈকে ক্ষমতাত থকা অৱস্থাতেই বিজেপিৰ লগত মিত্ৰতাৰ কথা বতৰা চলিছিল, আৰু 2001ৰ পৰা ধাৰাবাহিকভাৱে চেগা চুৰুকাকৈ মিত্ৰতাত আমি আছোঁ। আৰু মিত্ৰতা মানে এইটো নহয় আমি কাৰোবাৰ তলত আছোঁ, বিজেপিৰ তলত আমি নহয়, আমি লগত আছোঁ। বহুতে এইটো শংকা কৰে যে বিজেপিৰ নিচিনা ৰাষ্ট্ৰীয় যি দল, সেই দলৰ লগত অসম গণ পৰিষদ থকাৰ লগে লগে, কাৰণ বিজেপিত বৰ্তমানৰ নেতৃত্বৰ বহু সংখ্যক আপোনালোকৰ আঞ্চলিকতাবাদী শক্তিৰ পৰাই গৈ তেওঁলোকে বিজেপিত আজি মন্ত্ৰী হৈ আছে বা বিজেপিৰ দায়িত্বত আছে। বহুতে এইটো শংকা কৰে বিজেপিয়ে গ্ৰাস কৰি পেলাব অসম গণ পৰিষদক। এই ধাৰণাটো মানে যিকোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ ক্ষেত্ৰতেই এনেকুৱা ধাৰণা এটা একেবাৰে অমূলক নহয়, ধাৰণা কৰাটোত অস্বাভাৱিকতাও নাই। কিন্তু মানে এইটো এই কাৰণেই বেছিকৈ কোৱা হৈছে
দেখুৱাব খুজিছে যেন অগপক গিলি পেলাইছে, অগপক গিলি পেলাব, গতিকে নতুন আঞ্চলিক ৰাজনৈতিক দল তেওঁলোকৰ প্ৰাসংগিকতাটো জাহিৰ কৰিবৰ কাৰণে অসম গণ পৰিষদ দলক গিলি পেলাব খুজিছে। অসম গণ পৰিষদ দলে নিজৰ আদৰ্শক জলাঞ্জলি দিছে। আমি নিজৰ নীতি আদৰ্শক আমি জলাঞ্জলি দিয়া নাই। আমি কিয় জলাঞ্জলি নাই নাই, কিন্তু এই ক্ষেত্ৰত আমাৰ অসমৰ ৰাইজৰ এটা অভিযোগ আছিল, বিশেষ কাৰ ক্ষেত্ৰত। কাৰ ক্ষেত্ৰত আমি দেখিবলৈ পালোঁ অসম গণ পৰিষদ দলে এহাতে কাৰখনৰ বিৰোধিতা কৰিছে, আনহাতে বা সংসদৰ মজিয়াটো দেখিলোঁ আপোনালোকে কাৰখনৰ বিৰোধিতা কৰিলে, কিন্তু ভোটটো আপোনালোকে কাৰ সপক্ষে দি দিলে। সেই কথাটোত অসমৰ ৰাইজে অসম গণ পৰিষদ দলৰ বিশ্বাসঘাতকতা বুলি তেওঁলোকে অভিহিত কৰিছে। কেতিয়াও অসমৰ জনসাধাৰণক বিশ্বাসঘাতকতা আমি অতীততো কৰা নাই আৰু ভৱিষ্যতেও আমি নকৰোঁ, আমি কেতিয়াও নকৰোঁ। কাৰণ আপুনি চাওক, আমিতো একোজন ৰাজনৈতিক দলৰ কৰ্মী, আমি ৰাজনীতি কৰিছোঁ আৰু আমি যোৱা সময়ছোৱাত আমি কেতবোৰ অভিজ্ঞতা আমি সঞ্চয় কৰিছোঁ। যোৱা দিনসমূহৰ মানে অভিজ্ঞতাই আমাক যথেষ্ট নতুন নতুন কথা শিকাইছে। আপুনি চাওক যে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু হয়তো আমাৰ বিৰোধিতাৰ কাৰণেই সেই সময়ত কাখন লোকসভাত মানে লোকসভা বা এই পাৰ্লিয়ামেণ্টত পিছৰ পৰ্যায়ত নাহিল। কাৰণ আপোনালোকে জানে যে আমি বিৰোধিতা কৰিছিলোঁ, আমাক বিৰোধিতা কৰিবলৈ কোনো মই সেইকাৰণে ক'ম, আপোনাক কথাটোতো ক'ব লাগিব, স্পষ্টকৈ নক'লে গোটেই কথাটো স্পষ্ট নহ'ব। এতিয়া আমি বিৰোধিতা কৰিছিলোঁ, আমাক মন্ত্ৰীসভাৰ পৰা কোনো যা বুলি কোৱা নাছিল, দুই এজন আমাৰ লগৰ বাহিৰে। আমি নিজ ইচ্ছামতে কৈছিলোঁ যে আমি মন্ত্ৰিত্বৰ পৰা আমি আঁতৰি আহিম। যেতিয়া ৰাজ্যসভাত পাছ হ'ব বুলি পেলাই বা পাৰ্লিয়ামেণ্টত এইখন আহিবই বুলি ৰাজনাথ সিং ডাঙৰীয়াই কোৱাৰ পিছত আমি 1 মিনিটো নৰখাকৈ আমি মন্ত্ৰীসভাৰ পৰা আমি আঁতৰত আহিছোঁ। মন্ত্ৰীসভাৰ পৰা আঁতৰত আহি আমি বহি থকা নাই। উত্তৰ পূৰ্বাঞ্চলৰ যিকেইটা ৰাজনৈতিক দলে কাৰ বিৰোধিতা কৰিছিলে তেওঁলোকক সংগঠিত কৰি গুৱাহাটীত আমি এখন সভা দিছিলোঁ। কনাত চাংমাইৰে আমি সহযোগিতা বিচাৰিছিলোঁ, য'ত জয়ৰাম থাংগা মিজোৰামৰ মুখ্যমন্ত্ৰীয়েও সহযোগিতা কৰিছিল আৰু নেফিউ ৰিঅ' ডাঙৰীয়াকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় 11টা ৰাজনৈতিক দলে সেই সভাত অংশ লৈছিল। আৰু যিটো আমাৰ সেই পলিটিকেল মুভ আছিল, সেই পলিটিকেল মুভটোৱে কেন্দ্ৰীয় চৰকাৰক ভাবিবলৈ বাধ্য কৰিছিল যে নালাগে। আৰু সেয়াই নহয়, কেৱল আপুনি জানে যে অসমলৈ যেতিয়া অমিত শ্বাহ ডাঙৰীয়া আহিছিল, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতা মাননীয় অধ্যক্ষ, তেখেতৰ সন্মুখতেতো মই সকলো ৰাজনৈতিক দলৰ সন্মুখত, আমাৰ অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ সন্মুখত মই এই কথাখিনি স্পষ্ট ভাষাত কৈছিলোঁ। কিন্তু তাৰ পিছত আমি পৰিৱৰ্তিত পৰিস্থিতিত আমি এই কথা হৃদয়ংগম, আমি মানুহৰ ধ্যান ধাৰণা আমি ভালকৈ আমি পৰ্যবেক্ষণ কৰিছোঁ। কাৰণ ইয়াৰ পিছত আপুনি জানে যে পঞ্চায়ত নিৰ্বাচনৰ আমি মুখামুখি হৈছিলোঁ। পঞ্চায়ত নিৰ্বাচনৰ মুখামুখি হওঁতে আমি ৰাইজৰ পৰা মেণ্ডেটেই বিচাৰিছিলোঁ, কৈছিলোঁ যে আমি ৰাইজৰ স্বাৰ্থৰ কাৰণে আমি এইখিনি কৰিছোঁ। কাৰণ আপোনালোকে এই কথাটো আমিও ধৰিব নোৱাৰা এটা অস্পষ্ট এখন ছবি আছিল যে কাক কিমানে বিৰোধিতা কৰিছে, কিমানে ছাপোৰ্ট কৰিছে। একাংশ ছাপোৰ্ট বিৰোধী সকলো ইছ্যুতে থাকে, গতিকে মেজৰিটি কোনফালে আছে। হয়তো সেই সময়ত আমাৰ মনৰ ভাৱ হৈছিল যে ৰাইজে যদি সঁচাকৈ আমি যিটো দাবী জনাই আহিছোঁ, এই দাবীটোক যদি গৰিষ্ঠ সংখ্যক ৰাইজে যদি সমৰ্থন জনালেহেঁতেন, স্বাভাৱিকতে যিকোনো নিৰ্বাচনৰ মুখামুখি হ'লে সমৰ্থনটো আমাৰ ফালে হয়তো আহিলেহেঁতেন। তেনে এটা পৰিৱেশ পৰিস্থিতি আমি সেই সময়ত দেখা নাই। আৰু ইয়াৰ উপৰিও আজি যিবিলাকে ৰাজনৈতিক দল খুলিবলৈ মানে দলদোপ হেণ্ডুলদোপ কৰি আছে, সেইসকলৰ মই ভাবোঁ যে চিন্তা চৰ্চা, দল গঠন কৰা তেওঁলোকৰ মনত ধ্যান এটা, তেওঁলোকৰ ইচ্ছা এটা তেতিয়াও আছিল। নাই নাই, কিন্তু মূল প্ৰশ্ন আকৌ আহি গ'ল। আপোনালোকে কাৰখনৰ বিৰোধিতা কৰিছে, অসমৰ ৰাইজে দেখিছে, কাৰ বিৰোধিতা কৰি আপোনালোকে ৰাজপথত নামিছে, সেইটো আমাৰ অসমৰ ৰাইজে দেখিলে। কিন্তু একেবাৰে অসমৰ ৰাইজে এইটোও দেখিলে যে আপোনালোকে কাৰখনক সমৰ্থন কৰি ভোটটো দি দিলে। সেই কথাটোৰ কাৰণেই আপোনালোকৰ মানুহৰ কিয় দিলোঁ? আমি 11টা ৰাজনৈতিক দলক সংগঠিত কৰিছিলোঁ কোনে? AGP-য়ে। সেই 11টা ৰাজনৈতিক, যিহেতু আমি অকলে আমি এই ইছ্যুটোৰ ক্ষেত্ৰত মুভ কৰা নাই, যদিও আমাৰ ৰাজ্যখনৰ স্বাৰ্থত আগত, তথাপি আমি যিকোনো এনেধৰণৰ জটিল ইছ্যুবিলাকৰ ক্ষেত্ৰত আমি অকলে যিটো কাম কৰিব নোৱাৰোঁ, আমি আনৰ সহায় লওঁ। এই যিকেইটা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক দল, যিকেইটা NDA পাৰ্টনাৰ, মষ্টলি মেজৰিটি তেওঁলোকে NDA পাৰ্টনাৰ, তেওঁলোকে ক'লে যে আমিও কাৰ বিৰোধিতা কৰোঁ, কিন্তু আমি যিহেতু NDA পাৰ্টনাৰ হৈ আছোঁ আৰু NDA পাৰ্টনাৰ হৈ থাকিম, আমি আঁতৰি যোৱাৰ কথা ভবা নাই। যদি আপোনালোকে আঁতৰি যোৱাৰ কথা ভাবে বেলেগ কথা, তেতিয়াহ'লে আমি একেলগে এটা মুভ কৰোঁ, আৰু নহ'লেতো আপুনি চাওক, আমি যদি ভোটটো সেই সময়ত নিদিওঁ, তেতিয়া আমি আকৌ সেই আগৰ পৰ্যায়লৈ ঘূৰি যাব লাগিব। আমি যেতিয়া দলৰ পৰা, চৰকাৰৰ পৰা আঁতৰি আহিছিলোঁ, তেতিয়া আমাক দলে এটা কথা কৈছিল
যে আমি 5 বছৰৰ কাৰণে মেণ্ডেট লৈছোঁ, 5 বছৰৰ কাৰণে অসমৰ মানুহে মেণ্ডেট দিছে। আমাক কোনেও কোৱা নাছিল তোমালোকে আঁতৰি আহা বুলি, কাৰণ 5 ইয়াৰ্ছৰ কাৰণে মেণ্ডেট দিছে। আৰু NDAৰ পাৰ্টনাৰ হৈ থকাটো, কাৰণ চৰকাৰত থাকি আমি আদায় কৰাৰ কথাটো আমি ভাবিছোঁ কাৰণেই চৰকাৰৰ অংশীদাৰ হৈছোঁ। গতিকে আমি NDAৰ পাৰ্টনাৰ হৈ থাকোঁ, আমি ভোটটো দিম। কিন্তু তাৰপিছত কিন্তু আমি ইয়াৰ প্ৰতিবাদ নকৰাকৈ হৈ থকা নাই। আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ মানুহে মানে ভুল মানে আপোনালোকে ভাবিছে যে আপোনালোকে প্ৰতাৰণা কৰিলে এইকাৰণে আপোনালোকে সংসদৰ মই দৃঢ়তাৰে কওঁ যে আমি এই ক্ষেত্ৰত অসমৰ জনসাধাৰণক প্ৰতাৰণা কৰা নাই। কেতিয়াবা এনেধৰণৰ ৰাজনৈতিক ইছ্যুবিলাকত আমাৰ কৰ্মসূচী ইফাল সিফাল হ'ব পাৰে, কিন্তু তাৰ মানে এইটো নহয় যে আমি মূল লক্ষ্যৰ পৰা আমি ফালৰি কাটি এতিয়া অসম গণ পৰিষদে কাৰ বিৰোধিতা কৰি আছে নে? এতিয়া আজিৰ মুহূৰ্তত আজিতো সম্পূৰ্ণ এই বিষয়টো চাবজুডিচ, এইটো চাবজুডিচ। এইটোতো বিৰোধিতা কৰা নকৰাটো এইটো এটা অৰ্থহীন, এনেই নীতিগতভাৱে বিৰোধিতা কৰিব পাৰে কোনোবাই, কিন্তু সেই কথাটো সকলোৱে জানে। আজি কিছুমানে কাৰ বিৰোধিতা এইকাৰণেই কৰিছিল, আজি আমি সেইটো দৃঢ়তাৰে ক'ব পাৰোঁ কাৰ বিৰোধিতা কৰাৰ মূল লক্ষ্যই আছিল যে MLA হোৱা, কাৰ বিৰোধিতা কৰাৰ মূল লক্ষ্য আছিল MP হোৱা। এটা উদাহৰণটো আপোনালোকে পালেই, অজিত ভূঞা ডাঙৰীয়া এই সুযোগতে তেওঁ গৈ পেলাই আটাইতকৈ ভাল সুবিধাটো তেওঁ গ্ৰহণ কৰি ল'লে। আৰু ইয়াৰ উপৰিও মই সেইকাৰণে কৈছোঁ যে যিবোৰ সংগঠনে আজি নতুন আঞ্চলিক ৰাজনৈতিক দল খোলাৰ কাৰণে হাবু দাবু খাই ফুৰিছে, মানুহৰ ড'ৰ টু ড'ৰ তেওঁলোকে যোৱাৰ যিটো এটা মানে হেৰি কৰিছে বা প্ৰচাৰ চলাইছে, গতিকে সেইবিলাকে আন্দোলন কৰাৰ মূল লক্ষ্যটোৱে আছিল। আজি মানুহে ক'বলৈ ধৰিছে আন্দোলন কৰাৰ মূল লক্ষ্যটোৱে আছিল। যোৱাকালি এগৰাকী ছোৱালী কস্তুৰী বুলি, সৰু ছোৱালী, কলেজীয়া ছোৱালী, তেওঁ কৈছে যে আমিতো কা আন্দোলনত আমি আছিলোঁ, আমি কিয় থাকিম যদি মূল লক্ষ্য যদি এইটোৱেই হয়। গতিকে কথাখিনি এনেকুৱা। গতিকে আপুনি ভাবিছে যে অসম জাতীয় পৰিষদ নতুন এটা দল হৈছে, ৰাইজৰ দল বুলি নতুন দল হৈছে, তেওঁলোকে আঞ্চলিকতাবাদৰ যিটো আমাৰ ৰাজ্যখনত ৰাজ্যৰ জনসাধাৰণৰ যিটো আঞ্চলিকতাবাদী মানসিকতা আছে, তাৰ সেইটো কৈছে তেওঁলোকে যে অসম গণ পৰিষদে নস্যাৎ কৰিলে, গতিকে আমি এতিয়া বিকল্প হৈছোঁ। আপুনি কি ভাবে সেইটো? মানে মই 100% চিয়'ৰ অসম গণ পৰিষদৰ ওপৰত মানুহৰ এতিয়াও বিশ্বাস আৰু আস্থা আছে। 85 মই আগতে কৈ গৈছিলোঁ যে কনষ্টিটুৱেঞ্চিত আমি বিভিন্ন সময়ত জিকিছোঁ, গতিকে তাত আমাৰ শিপাডাল আছে। আৰু সেই শিপাত আমি সাৰ পানী দিবৰ কাৰণে যুদ্ধকালীন তৎপৰতাৰে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমি কাম কাজ কৰাৰ আমি কৰ্মসূচী আমি অসম জাতীয় পৰিষদ সন্দৰ্ভত আপোনাৰ কি বক্তব্য? আপোনাৰ ৰাইজৰ যিকোনো এখন গণতান্ত্ৰিক দেশত যিকোনো ৰাজনৈতিক দল খোলাৰ অধিকাৰ আছে, বিকল্প হ'ব নোৱাৰে। অসম গণ পৰিষদৰ বিকল্প অসমৰ মাটিত কোনো আঞ্চলিক দল নাই, এই কথাত মই একেবাৰে স্পষ্ট। আৰু সেই কথাটো অহা বিধানসভা নিৰ্বাচনত আপোনালোকে গম পাব। এতিয়া এইকেইদিন চিঞৰ বাখৰ কৰিব ইলেক্ট্ৰনিক মিডিয়াত, ছ'চিয়েল মিডিয়াত বা প্ৰিণ্ট মিডিয়াত, কিন্তু ৰিজাল্টত গম পাব আচলতে কি। এতিয়া আপোনাৰ বিৰুদ্ধে এটা অভিযোগ আছে যে আপুনি কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী এই ত্ৰিমূৰ্তিয়ে এটা কোম্পানীৰে অসম গণ পৰিষদ দল চলাইছে, বহু সময়ত তৃণমূল পৰ্যায়ৰ নেতাকৰ্মীক গুৰুত্ব দিয়া নাই। আপোনাৰ বিৰুদ্ধে এই অভিযোগ আননালে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তও অভিযোগ আনিছে। এই অভিযোগটোৱে আচলতে ৰাইজৰ মনত এটা বিভ্ৰান্তি সৃষ্টি কৰিছে, আপুনি কি স্পষ্টীকৰণ? মোৰ কথা হ'ল যে আমাৰ দলটোত আভ্যন্তৰীণ গণতন্ত্ৰ আছে। আপোনালোকে জানে যে দলৰ এখন কনফাৰেন্স হৈ গৈছে, সেই কনফাৰেন্সখনত একে মুখে সকলোৱে আমালৈ সহযোগিতাৰ হাত সম্প্ৰসাৰিত কৰিছে, পুনৰ আমাক সভাপতি হিচাপে নিৰ্বাচিত কৰিছে। সেই কথাটো লুকাই চুৰ কৰি থকা নাই, এই কথাটো লুকাই থকা নাই। আজি কোনোবা দলৰ ভিতৰত, আজি এটা বৃহৎ ৰাজনৈতিক দলৰ ভিতৰত কোনোবা ABCD কোনোবাই বিৰোধিতা কৰিব পাৰে, কিন্তু সৰ্বজন গ্ৰহণযোগ্য কোন, গৰিষ্ঠ সংখ্যকে কি কৰিছে বা কি কৈছে, সেইটোৰ ওপৰতে গোটেই কথাখিনি নিৰ্ভৰ কৰে। তেনেকুৱা হোৱা হ'লেতো মোক আকৌ নাপাতিলেহেঁতেন। মইতো কাকো আৰু এনেকুৱা কোৱা নাই যে মোক পাতিবই লাগিব। এইটো এটা গণতান্ত্ৰিক সেই নিৰ্বাচন আইনৰ বা হেৰিলৈ গৈছিলগৈ, আইনেতো এতিয়াতো আপুনি জানেই শেহতীয়া যিটো ভাৰ্ডিক্ট, এইটো ভাৰ্ডিক্টটো জানেই আপোনালোকে। এইটো কথা মই সম্পৰ্কে এতিয়া প্ৰফুল্ল কুমাৰ মহন্তই কিহৰ কাৰণে আপোনালোকৰ বিৰোধিতা কৰি আছে? প্ৰফুল্ল কুমাৰ মহন্তক আপুনি যদি সোধে প্ৰফুল্ল কুমাৰ মহন্তই জানিব। জ্যেষ্ঠ নেতা তেওঁ আপোনালোকৰ নিচিনা। মই কেতিয়াও দলৰ সতীৰ্থ জ্যেষ্ঠ কনিষ্ঠৰ বিৰুদ্ধে মই সংবাদ মাধ্যমৰ আগত নকওঁ। কিবা ক'বলগীয়া আছে মই দলীয় মঞ্চত ক'ম। মই সেই কথাখিনি আগতেও কোৱা নাই। কোনোবা জ্যেষ্ঠই কোনোবাই ক'ব পাৰে, মই কিন্তু নকওঁ। কিন্তু ৰাইজে এইবিলাক বুজি পাইছে। আজি আমি কিহৰ প্ৰায়শ্চিত্ত কৰিবলগীয়া হৈছে? আজি মোৰ সভাপতিত্বত দলটোক মই ভাবোঁ যে নতুন ধ্যান ধাৰণাৰে ৰাইজে যি ধৰণে বিচাৰিছে আগুৱাই লৈ যোৱাৰ, আৰু সেইকাৰণেই আমি এই মুহূৰ্তত আমি উচ্চাৰণ কৰিছোঁ যে প্ৰগতিশীল জাতীয়তাবাদৰ মহামন্ত্ৰৰে
নতুন তেজৰ আমদানি কৰি পেলাই আমি দলটোক আগুৱাই লৈ যাম আৰু সেইধৰণে আমি কাম কাজ কৰিছোঁ গতিকে অতীতত আমাৰ ভুল হৈছে অতীতত কোন নেতা আছিলে এইবিলাক কথা মই ক'বলৈ নাযাওঁ কিন্তু আমাৰ ভুল হৈছে আৰু সেই ভুল আমি মূৰ পাতি লৈছোঁ ভুলৰ প্ৰায়চিত্ত আমি মূল্য আমি দিবলগীয়া হৈছে কিন্তু মই ভাবোঁ যে ৰাইজে এইখিনি কথা হৃদয়ংগম কৰিবলৈ যত্ন কৰিব যে অতীতত যিবিলাক ভুল হ'ল সেই ভুলবিলাকৰ পুনৰাবৃত্তি নকৰাৰ প্ৰতিশ্ৰুতি আমি দোহাৰিছোঁ গতিকে নতুন ধ্যান ধাৰণা নতুন চিন্তা চৰ্চাৰে প্ৰগতিশীল জাতীয়তাবাদৰ ধ্যান ধাৰণাৰে আমি অনাগত দিনত নতুন তেজৰ আমদানি কৰি পেলাই আমি দলটোক আগুৱাই লৈ যাম অতুল বৰা কেশৱ মহন্ত ফণীভূষণ চৌধুৰীৰ যিটো কোম্পানীৰ দৰে এইটো চাওক এইটো এটা অপপ্ৰচাৰ মাত্ৰ আমাৰ বিৰুদ্ধে কেনেকৈ কোম্পানী হ'ব পাৰে আমি কিবা ডন নেকি আমিতো এটা ৰাজনৈতিক দলৰ আমি প্ৰতিনিধি আৰু মই নিজে কোনোদিনেই মই নেতা বুলি নাভাবোঁ দলটোৰ মই সেৱক বুলি ভাবোঁ আৰু সভাপতি হিচাপে দলটোৰ মই 1 নম্বৰ সেৱক বুলি ভাবোঁ গতিকে দলত যোগদান কৰিছোঁ দীঘলীয়া সংগ্ৰাম মানে সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চত আছিলোঁ এখন অৰাজনৈতিক মঞ্চ এই মঞ্চখনত থাকি আমি আঞ্চলিকতাবাদ সম্পৰ্কে এটা ধ্যান ধাৰণা মনত আমি পুহি লৈছোঁ আৰু আছো অৰাজনৈতিক হ'লেও মানে কিছুমান ইছ্যুত আমি কাম কৰি আহিছোঁ ছাত্ৰ সমাজৰ সমস্যাৰ ওপৰত ৰাজ্যখনৰ জটিল সমস্যাবিলাকত সেইবিলাক ৰাজনৈতিক ইছ্যু হ'ব পাৰে গতিকে আছুৱে আঞ্চলিকতাবাদত বিশ্বাস কৰে কিন্তু আছুৰ ৰাজনীতি আছিল দলীয় ৰাজনীতিৰ ঊৰ্ধত কিন্তু আছুত থাকি এই শিক্ষা গ্ৰহণ কৰাৰ কাৰণেই আমি আহি অসম গণ পৰিষদ দলৰ সদস্য হৈছোঁ অসম গণ পৰিষদ পৰিয়ালটোৰ সদস্য হৈছোঁ কিন্তু আছুৰ যি সদৌ অসম ছাত্ৰ সন্থাৰ আপুনি সভাপতি আছিলে আপোনাৰ সতীৰ্থ কেশৱ মহন্ত সভাপতি আছিলে সেই সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ নেতৃবৰ্গই আপোনালোকৰ এক প্ৰকাৰ প্ৰতাৰক বুলি অভিহিত কৰিছে বিশ্বাসঘাতক বুলি অভিহিত কৰিছে তো ৰাজনীতিক আজিতো আছুৰ মঞ্চখন মই সেইকাৰণে কৈছোঁ যে আমি যে ছাত্ৰ পৰিষদ কৰিছোঁ কিয় কৰিছোঁ আছুৰ এৰি অহাৰ পিছত কোনোদিনেই আছুৰ মঞ্চখনক আমি ব্যৱহাৰ কৰা নাই আছুত বোধ কৰোঁ মই একমাত্ৰ আছুৰ মেম্বাৰ আছিলোঁ যি 2টা পদতেই মই মানে আছিলোঁ সাধাৰণ সম্পাদক আৰু সভাপতি 2টা পদত আছুৰ ইতিহাসত মানে এজন ব্যক্তি 2টা পদত নাই কোনোবা সভাপতি হৈছে কোনোবা ছেক্ৰেটাৰী হৈছে গতিকে আছু আমাৰ মাতৃ আছুক মই নিজে মই মাতৃসমক মই জ্ঞান কৰোঁ গতিকে আছুৰ অন্যায় হোৱাটো নিবিচাৰোঁ আছুৰ মঞ্চখনক কোনোদিনেই আমাৰ নিজৰ স্বাৰ্থত দলীয় স্বাৰ্থত আমি ব্যৱহাৰ কৰা নাই আছুটো আমি ভাল হৈ থকাটো বিচাৰোঁ এতিয়া বৰ্তমান যিখিনি হৈ আছে কাৰণ অসম গণ পৰিষদ দল জন্ম হৈছিল অসমৰ ৰাইজে দিছিল আছু এনেকুৱা এটা মুভমেণ্ট আছিল এইটো এটা মাছ মুভমেণ্ট মানুহে বিচাৰিছিল যে কাৰণ আন্দোলনৰ সময়ত আঞ্চলিকতাবাদৰ ভেটিটো অসমৰ মাটিত জীপাল হৈ পৰিছিল মানুহৰ মনলৈ বেছিকৈ এই ভাৱটো আহিছিল যে আঞ্চলিক স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে এটা আঞ্চলিক ৰাজনৈতিক দল লাগে আৰু সেই সময়ত আছুৰ প্ৰতিনিধি হিচাপে অবজাৰ্ভাৰ হৈ পেলাই দল গঠন কৰোঁতে গোলাঘাটত মই কেশৱ মহন্ত ডক্টৰ অৰুণ শৰ্মা শশধৰ কাকতি আমি গৈছিলোঁ কিন্তু ৰাইজে দলটো গঠন কৰিছিল কিন্তু আছুৱে দল কৰা আছু দললৈ পৰিৱৰ্তন হোৱা আছুটোক মানুহে ক্ৰিটিচাইজ কৰিবলৈ ল'ব আমি বিচৰা নাই আছুৰ এই অৰাজনৈতিক যিটো চৰিত্ৰ এই চৰিত্ৰত আছু হৈ থাকক কিন্তু আছুৱে মানে বৰ্তমানৰ নেতৃত্বই আছু ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে নেকি কাৰণ আপোনালোকক প্ৰতাৰক কৈছে বিশ্বাসঘাতক কৈছে এইটোতো আমি তেনেধৰণে ক'ব লাগিব নহ'লে আছুৱে আজি মই সভাপতি হৈ থাকোঁতে কোৱা নাই নহয় মইতো সেই সময়তে আমাৰো এটা দ্বন্দ্ব আছিল নীতিগত মানে আদৰ্শগত দ্বন্দ্ব কিন্তু আদৰ্শগত মানে এইটো এটা আদৰ্শগত দ্বন্দ্বৰ দৰে হৈছিল আমিও ৱাটছডগ হিচাপে যেতিয়া কাম কৰিছিলোঁ এটা বিৰাট ব্যৱধান এটা আহি পৰিছিল আছু আৰু AJPৰ মাজত সেইবুলি আমি নতুন দল এটা সৃষ্টি কৰিব খোজা নাই নহয় এতিয়া ছাত্ৰ পৰিষদ গঠন কৰিছোঁ কিয় যে আছুৰ গাত ৰাজনৈতিক চেকাটো নালাগক কাৰণ সদায় মানুহৰ এটা ধাৰণা হয় যে আছুৱে সদায় AJPকে সহায় কৰে গতিকে আছুটো সদায় ভাল হৈ থকাটো বিচাৰোঁ আৰু আছুক ভাল পোৱা আছু কৰা প্ৰাক্তন ছাত্ৰকৰ্মীয়ে কেতিয়াও আছুটো ৰাজনৈতিক মেৰ পেছত সোমাই যোৱাটো নিবিচাৰে বৰ্তমানসকলে কৰিছে ডেফিনেটলি এইটো কৰিছে বুলি ক'ব লাগিব ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যজী সদৌ অসম ছাত্ৰ হয় ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যজী ইজ ছামথিং এক্সেপশ্যনেল কাৰণ মই তেখেতক দীৰ্ঘদিন ধৰি পাইছোঁ আৰু মই সভাপতি থাকোঁতেও সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিল সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া আৰু সেই সময়তো মই দেখিছিলোঁ তেওঁ দলীয় ৰাজনীতিৰ পৰা আছুৰ মঞ্চখনক যথেষ্ট
আঁতৰত ৰাখিব খোজে যাতে আছুৰ বদনাম নহয় গতিকে সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াৰ কথা সুকীয়া মই আছুৰ সকলোকে মই এই ক্ষেত্ৰত মই ব্লেম নকৰোঁ মই কাৰো নামো মেনশ্যন নকৰোঁ কিন্তু আছু হিচাপে যিটো নাম ওলাইছে সামগ্ৰিকভাৱে আছুৱে পাৰ্টি খুলিছে গতিকে এই যিটো মেছেজ এই মেছেজটো কিন্তু আছুৰ কাৰণে বেয়া আৰু আছুৰ কাৰণে বেয়া মানে আঞ্চলিকতাবাদৰ কাৰণে বেয়া আঞ্চলিকতাবাদ জন্ম দিয়াত আছুৰ অৰিহণা আছে কাৰণ যোৱা সময়ছোৱাত যিবিলাক আন্দোলন সেই আন্দোলনবিলাকে আঞ্চলিকতাবাদৰ ধ্যান ধাৰণা মানুহৰ মনত জীপাল কৰিছিল গতিকে আছুক পৰিকল্পিতভাৱে এছামে নিঃশেষ কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছিল গতিকে সেই ষড়যন্ত্ৰৰ জালত যদি কোনোবা নেতৃত্ব কেনেবাকৈ ভৰি দিছে সন্দেহো কৰিছে বহুতে তেতিয়াহ'লে কিন্তু আছুৰ কাৰণে আৰু জাতিটোৰ কাৰণে আচলতে ই হ'ব বৰ হতাশাজনক আপুনি ক'লে আছুক নিষেধ কৰাৰ কাৰণে ষড়যন্ত্ৰ ৰচিছে আছামে আৰু সেই নেতৃত্বৰ জালত বৰ্তমানৰ নেতৃত্ব যিসকল আছে তেওঁলোকে ভৰি দিছে নেকি তেওঁলোকে এইখিনি নিজে বিবেচনা কৰি চোৱা উচিত মই ভাবোঁ আছুৰ যিসকল কৰ্মী নিষ্ঠাৱান কৰ্মী আছে সেইসকলে চোৱা উচিত এইবাৰ যদি নিৰ্বাচন হ'বলৈ গৈ আছে তাৰ কাৰণে সদৌ অসম গণ পৰিষদ দলে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে আপোনালোকে বিভিন্ন ঠাইত নিৰ্বাচন সভা সমিতি অনুষ্ঠিত কৰিছে কি ভাবে যে এইবাৰ নিৰ্বাচনত অসম গণ পৰিষদ দলে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব মই ভাবোঁ যে অসম গণ পৰিষদ দলে এইবাৰ নিৰ্বাচনত খুব ভাল ফল এবাৰ লাভ কৰিবলৈ সক্ষম হ'ব আমি যোৱা দিনবিলাকত আমি যি সঁহাৰি লাভ কৰিছিলোঁ যোৱা নিৰ্বাচনৰ আগত আমি যোৱা দিনকেইটাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আমি তাতোতকৈ বেছি আমি সঁহাৰি লাভ কৰিছোঁ আৰু এইবাৰ নতুন প্ৰজন্মৰ আমাৰ সঁহাৰিটো আচলতে বৰ উল্লেখনীয় বৰ চকুত লগা আৰু লেখত লগা নাই কিন্তু কিমান সমষ্টি আপোনালোকে আমিতো যোৱাবাৰ 24টা সমষ্টিত পোনপটীয়াভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু 6টা সমষ্টিত আমি ফ্ৰেণ্ডলি বন্ধুত্বপূৰ্ণ কণ্টেষ্ট কৰিছোঁ কিন্তু বন্ধুত্বপূৰ্ণ কণ্টেষ্টটো মই যোৱাবাৰ অনুভৱ কৰিলোঁ যিটো এটা পলিটিক্সত নহয় গতিকে এইবাৰ বন্ধুত্বপূৰ্ণ কথাটো অহা নাই গতিকে যথেষ্ট সংখ্যক চিটত আমাৰ সম্ভাৱনা আমি দেখিছোঁ অধিক আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আমি প্ৰস্তুতি চলাইছোঁ কিন্তু যদি বিজেপিৰ লগত আসনৰ বুজাবুজিটো আমাৰ হোৱা নাই গতিকে বুজাবুজিৰ ক্ষেত্ৰত আমি এটা ডেফিনেটলি আলাপ আলোচনাৰ মাজেৰে আমি বুজাবুজিটো কৰিব লাগিব কিন্তু আমি আমাৰ সম্ভাৱনাটো দেখিছোঁ যে যথেষ্ট সংখ্যক আসনত আমাৰ সম্ভাৱনা এনেকুৱা কথা বতৰা ওলাইছে যে বিজেপিয়ে অসম গণ পৰিষদ দলৰ দখলত থকা কেইবাটাও সমষ্টিত তেওঁলোকে প্ৰাৰ্থী কৰাব বিচাৰিছে আৰু তেওঁলোকে সেই সমষ্টিকেইটা বিজেপিৰ দখল নিয়াব বিচাৰিছে তেনেকুৱাবিলাক পলিটিক্সতো থাকিবই নহয় আজি ধৰক কোনোবা এটা সমষ্টিত আমাৰে কেণ্ডিডেট আছে তাতে অন্য 2-3টা কেণ্ডিডেট ওলাই গৈছে AGPৰ পৰা প্ৰাৰ্থিত্ব বিচাৰে তাত যেতিয়া মিত্ৰতাত থকা এটা দলহে মিত্ৰতাত বহুতখিনি মানে আপোচ মীমাংসা কৰিব লগা হয় মিত্ৰতাটো তেনেকৈ চলে কেতিয়াবা নীতি আদৰ্শৰ কাৰণেই হওক বা বিভিন্ন কাৰণত হওক গতিকে ডেফিনেটলি আমাৰ কোনো তেনেধৰণৰ চিটতো তেওঁলোকৰ চকু থাকিব পাৰে বা তেওঁলোকৰ চিটতো আমাৰ চকু আছে আমাৰ কৰ্মীসকলক আমাৰ মুখটো মই সভাপতি হিচাপে কেশৱ মহন্ত কাৰ্যকৰী সভাপতি হিচাপে আমাকোতো কয় যে আমি এইটো চিটত আমাৰহে ইয়াত আমাৰ বেছি জোৰ আছে গতিকে এইটো আমাক লাগিব গতিকে এই ধৰণৰ কথাবোৰতো ডেফিনেটলি থাকিব তো ইয়াৰ মাজতে এটা স্বাভাৱিকতে মানে বুজাবুজিৰ এটা ফৰ্মুলাটো বাহিৰ কৰিব লাগিব কাৰণ কংগ্ৰেছ আমাৰ মূল শত্ৰু AIDF মূল শত্ৰু কংগ্ৰেছে AIDFৰ যিটো আনহলি এলায়েন্স হৈছে এইটো জাতিটোৰ কাৰণে এটা ভয়াৱহ আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে ছদ্মবেশীৰ ৰূপত যিবিলাক এতিয়া সৰু সৰু আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈছে মই সিদিনাও কৈছোঁ আনাকুণ্ডাৰ কথা কৈছোঁ যে এইকেইটা অজগৰ কংগ্ৰেছ AIDF অজগৰ আৰু বাকীবিলাক আনাকুণ্ডাৰ দৰে এই কামটো কংগ্ৰেছ আৰু AGPয়ে অজগৰ মানে AIDFে কৰিছে মানে এটা সময়ত হুইজ বতৰ দিন বুলি কোৱাৰ পিছত এটা নতুন দলৰ জন্ম হৈছিল আৰু যিবিলাক থলুৱা মানুহৰ আৱেগ অনুভূতি তৰুণ গগৈ ডাঙৰীয়া আদায় কৰিছিল কিন্তু এতিয়া দেখিছে যে দুইটা দল দুৰ্বল হৈ গৈছে এটাই ধৰ্ম কৰি সদায় নচলে আৰু আনটোৱে সদায় মিছা ভুৱা ৰাজনীতি কৰি টেঙা আম বিকি তেওঁলোকে চলিব নোৱাৰে কাৰণ এদিন দুদিন নহয় স্বাধীনতাৰ পিছৰ দশককেইটাৰ দীঘলীয়া সময় কংগ্ৰেছে শাসন কৰিছিল গতিকে তেওঁলোকে আঞ্চলিকতাবাদৰ নাম লৈ আঞ্চলিকতাবাদত বিশ্বাসী মানুহৰ সমৰ্থন কৌশলেৰে আদায় কৰিবৰ কাৰণে এটা চমক দি পেলাই ছদ্মবেশত এনেকেবোৰ কাম কৰিছে গতিকে এই ছদ্মবেশীসকলক ৰাইজে কিন্তু এতিয়া লাহে লাহে চিনাক্ত কৰা আৰম্ভ কৰিছে মই নকওঁ মইতো ক'লোৱেই যিবিলাক আৰে আজি AIDFৰ লগ লাগি কংগ্ৰেছৰ লগ লাগি যদি অগপক ধ্বংস দিবলৈ যায় বা কংগ্ৰেছৰ কথা ভাবি
কোনোবা এটা চিটত দুৰ্বল কেণ্ডিডেট দিব, এনেবোৰ কথা বতৰা পাতি যদি অসম গণ পৰিষদক নস্যাৎ কৰিবলৈ যায়, তেতিয়াহ'লে তো মানুহেতো জানে, মানুহে সঠিক সিদ্ধান্ত এতিয়া ধৰক সাংসদ অজিত কুমাৰ ভূঞাৰ তেখেতৰ যিটো আঞ্চলিক গণমৰ্চা, তেওঁলোকেও কংগ্ৰেছৰ লগত বা আছে তেওঁলোকেই নহয় আকৌ, তেওঁতো দেখ ওলাই পৰিলে, অলপ এক্সপ'জ হৈ গ'ল। এক্সপ'জ নোহোৱাৰো উপায় নাই, কাৰণ তেওঁলোকৰ গাত ধৰিয়েতো তেওঁ যাবলগীয়া হৈছে। গতিকে তাৰপিছতো তেওঁ বদৰুদ্দিন আজমল ডাঙৰীয়াক মুখ্যমন্ত্ৰীৰ কাৰণে প্ৰক্ষেপ কৰাক লৈ সমগ্ৰ ৰাজ্যখনতে এটা ব্যাপক প্ৰতিক্ৰিয়া হৈছে। কেৱল এইটো অজিত ভূঞা ডাঙৰীয়াকে কিন্তু দোষাৰোপ কৰিব নোৱাৰি, একেই মানে বাকী যিবিলাক এতিয়া লাহে লাহে গ্ৰ' কৰিব ধৰিছে, এইবিলাককো আপুনি বেলেগকৈ চালে নহ'ব, অলমষ্ট একেই। কিছুমান এতিয়া খুব কিছুমানৰ মানে ক'ত আছে পিকচাৰটো ক্লিয়াৰ হোৱা নাই, কিন্তু পিকচাৰটো লাহে লাহে ক্লিয়াৰ কৰিব। নিৰ্বাচনৰ দিন যিমানে চকু চাপি আহিব, এতিয়া ধৰক অজিত ভূঞাটো ডাঙৰীয়াৰ দলটো ৰাইজৰ দল নহয় জানো, ৰাইজৰ দলৰ লগত যদি জাতীয় পৰিষদে যদি এলায়েন্স কৰে আৰু যদি বেলেগ এলায়েন্স কৰে, তাৰপৰা তাৰ এই সূতাডালটো এনেকৈ থাকে নহয়, এইডালটো সাপে মেৰিয়াই আছে নহয়, ইয়াৰটো ক'ৰবাততো আপোনাৰ বান্ধি থ'বলৈ গছ এজোপা লাগিব, সেই গছজোপা আইডেণ্টিফাই কৰিব নহয় মানুহে, একেডাল সূতাৰে বান্ধিবলৈ গ'লে। সময়ত আপুনি কৃষক মুক্তিৰ যিটো দল, ৰাইজৰ দল, অজিত ভূঞাৰ আঞ্চলিক গণমৰ্চা, কৃষক মুক্তিৰ ৰাইজৰ দলৰ সন্দৰ্ভত আপোনালোকৰ ধাৰণা কি? চাওক, মোৰ কথা হ'ল যে নতুনকৈ মই কোনো সুকীয়াকৈ কোন ৰাজনৈতিক দল বা কি বা আমাৰ ধাৰণা কি, এইখিনি মই মানে ক'ব বিচৰা নাই। মোটামুটি আপুনি চাওক, এইবিলাক আচলতে নহ'লে এই মানুহবিলাকে কংগ্ৰেছতেই জড়িত হৈ গ'লহেঁতেন, কিন্তু কংগ্ৰেছত জড়িত হ'বলৈও বহুত ডাঙৰ আগতে কথা কৈছে, দেখাত আঞ্চলিকতাবাদী ধ্যান ধাৰণা বা মানুহৰ দৰে কথা বতৰাবোৰ, সংগঠনটো তেনেকৈ ৰাইজৰ মাজত চলিবলৈকে তেনেকুৱা এটা ৰূপতেই তেওঁলোকে দেখুৱাবলগীয়া হৈছে। এতিয়া ডিৰেক্টলি কংগ্ৰেছ কৰিব নোৱাৰে, AIDF কৰিব নোৱাৰে, গতিকে এটা মুখত আৱৰণ এখন দি অলপ প্ৰলেপ চলেপ লগাই পেলাই কামটো কৰিব লাগিব। মই বেলেগকৈ নাচাওঁ এইবিলাকক, আৰু ৰাইজেও নাচায়, ৰাইজে বুজি পাইছে এইবিলাক কাৰ সৃষ্টি, আচলতে কি বিচাৰিছে। যদি আপোনালোকৰ য'ত প্ৰাৰ্থী আছে, প্ৰাৰ্থী থিয় কৰাব, তাত যদি অসম জাতীয় পৰিষদ, ৰাইজৰ দল এইবিলাকো যদি প্ৰাৰ্থী থিয় কৰাই, সেই ভোট বিভাজনে যদি কংগ্ৰেছৰ এলায়েন্স হয়, আল্টিমেট কংগ্ৰেছক সহায় নকৰিব জানো? যদি আঞ্চলিকবাদী শিবিৰ আচলতে চাওক, এই ভোটবিলাক এইটো ভুলকৈ ভাবিছে কংগ্ৰেছে। এই ভোটবিলাক আচলতে নহ'লে মানে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছিল, মানে এটা সময়ত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছিল য'ত আওপকীয়াকৈ কংগ্ৰেছৰ বা এনেধৰণৰ শক্তিবিলাকৰ হাত আছিলে AIDFৰ। গতিকে ভোটবিলাক এনেও কম বেছি পৰিমাণে সেই লাইনলৈকে গ'লহেঁতেন। বৰঞ্চ মই ভাবোঁ যে এইটোৱে এই দলবিলাককে ক্ষতি কৰিব, আমাক ক্ষতি কৰিব নোৱাৰে। কাৰণ শেহতীয়া যিটো পৰিস্থিতি হৈছিল লাষ্ট ডিচেম্বৰৰ পৰা, এই ভোটখিনি পোনপটীয়াকৈ 2016 চনত হয়তো বৰ্তমান শাসনত থকা দলৰ লগত AGP হওক, BJP হওক, BPF হওক, এইবিলাকৰ লগত থাকিব পাৰে, কিন্তু যোৱা সময়ছোৱাৰ ঘটনা পৰিঘটনাই তেওঁলোকক অলপ যথেষ্ট আঁতৰাই লৈ গৈছিল। গতিকে সেই ভোটখিনিয়ে আমাক মই ভাবোঁ যে ক্ষতি নকৰে। শেহতীয়াকৈ আপোনাৰ BPF আৰু BJPৰ মিত্ৰতাত অলপ ফাট মেলিছে। আপুনি নাভাবেনে যে অসম গণ পৰিষদ দলে BJPৰ সৈতে যিটো সম্পৰ্ক ৰাখিছে, সেই সম্পৰ্কটো BJPয়ে নিজৰ স্বাৰ্থত কেতিয়া ব্যৱহাৰ কৰি আপোনালোকৰ পৰা সম্পৰ্ক ছিন্ন কৰিব পাৰে? কাৰণ BPFৰ সৈতে তেওঁলোকৰ হেৰি আছে, কিন্তু BPFে শেহতীয়াকৈ দেখা গৈছে তেওঁলোকৰ সৈতে এই সম্পৰ্কটো ঘূনে ধৰিছে। কিন্তু অসম গণ পৰিষদ BJPৰ সম্পৰ্কটো কেতিয়াবা এনেকুৱা ঘূনে ধৰিব পাৰে নেকি? বা তেওঁলোকৰ চাওক, আমি BJPৰ বিশ্বাসী পাৰ্টনাৰ আৰু অসম গণ পৰিষদ, আৰু অসম গণ পৰিষদে সঠিকভাৱে মিত্ৰতাৰ ধৰ্মটো পালন কৰিবলৈ চেষ্টা কৰিছে। মই সভাপতি হিচাপে সেই দিশটোত যথেষ্ট সচেতন। আৰু বাকী এতিয়া গোটেই কথাখিনি নিৰ্ভৰ কৰিব BJPৰ ওপৰত, কাৰণ BJP মেজৰ পাৰ্টি, কাৰণ BJP নেতৃত্বাধীন চৰকাৰ ৰাজ্যখনত আছে। গতিকে এই গোটেই কথাটো সঠিকভাৱে মিলাই নিয়া বা দূৰলৈ নিয়া, এই কথাটো নিৰ্ভৰ কৰিব BJPৰ এক্টিভিটিজৰ ওপৰত। কিন্তু আমাৰ কৰণীয়খিনি তো আমিতো এইটো নহয় যে আমি ধৰক আমিতো অকলেও চলিছোঁ, একলা চলো নীতিও আমি লৈছোঁ বিভিন্ন সময়ত। তাৰপৰা আৰু আমিতো পলিটিক্সে কৰিছোঁ, আমিতো ৰাজনীতি কৰিছোঁ। গতিকে আমি সেই দিশটোত অলপ সচেতন হৈ আমি আগবাঢ়িছোঁ।
এইবাৰ আপুনি পোনপটীয়াকৈ মই আপোনাৰ উত্তৰ লাগে যে 24টা সমষ্টি যোৱাবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে আপোনালোক বিজেপি এৰি দিছিল এইবাৰ তাতকৈ বেছি সমষ্টি আমিতো ডেফিনেটলি আমি যিকেইটা 24টাত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আমিতো সেইটো কথা বাৰু আমি নিয়মমতে আমি বিচাৰিব লাগে আৰু আমি বিচাৰিম কাৰণ ময়ো সেই 24টাত ঘূৰা পকা কৰি চাইছোঁ কেনেকুৱা অৱস্থাত আছে বা বাকী 6টাতো আমি চাইছোঁ যিহেতু যোৱাবাৰ আমাৰ হাতলৈ আহিছিল গতিকে সেইকেইটা এৰি দিয়াৰ কথাটো এতিয়া হোৱা নাই কাৰণ 24-6 30ৰ বেছি হ'ব পাৰে ডেফিনেটলি এতিয়াতো ইকুৱেশ্যনটো অলপ বেলেগ বেলেগ হ'বতো পৰিৱৰ্তিত পৰিস্থিতিত 2016 আৰু 2021ৰ মাজত পাৰ্থক্য আছে আমি ৰিয়েলিটিটো আমি বুজি পাওঁ কিন্তু আমাক লৈ পলিটিক্সটো হ'ব নালাগে তাৰমানে বৰ্তমান আপোনালোকৰ চিট লোৱা বা দিয়াত এই ধৰণৰ ৰাজনীতি থাকিব নালাগে যে আমি অলপ বেছিকৈ লওঁ বা বেছিকৈ কমকৈ দিওঁ এই ধৰণৰ কথাটো ঠিক নহয় এনেকুৱা হ'ব পাৰে নেকি যে বৰ্তমানৰ আপোনালোকৰ দখলত থকা সমষ্টি ক'ৰবাত বিজেপিৰ সৈতে অদল বদল হ'ব পাৰে সেই কথাটো আজিৰ দিনটোত ক'ব নোৱাৰি আমি অলপ ছাৰ্ভে টাৰ্ভে কৰাই আছোঁ আগতেও কৰাইছোঁ সময়টো মানে কি হ'ল মানে টাইমৰ লগে লগে পিকচাৰখন অলপ সলনি হৈ থাকে আজি ভালটো কালিলৈ বেয়া হৈ যাব পাৰে আজিৰ বেয়াটো কালিলৈ ভাল হ'ব পাৰে গতিকে আমি কেনেকৈ কাম কাজবোৰ কৰিছোঁ আমাৰ কৰ্মকৰ্তাসকলে কিদৰে জনসংযোগ বৃদ্ধি কৰিছে বা সাংগঠনিক কাম কাজবোৰ কি ধৰণে কৰিছে আৰু আমি কিমান তৎপৰতাৰে আমি কাম কাজবোৰ দলীয় কাম কাজবোৰ আগবঢ়াই নিছোঁ এইটোৰ ওপৰতো দলৰ সংগঠন ৰাইজৰ আস্থা বা ৰাইজৰ অনাস্থাটো বহু পৰিমাণে নিৰ্ভৰ কৰে গতিকে আজিৰ দিনত সেই পিকচাৰখন স্পষ্ট হোৱা নাই আৰু সেইকাৰণেই মোৰ খাটাংকে আপোনাক এই সম্পৰ্কত একো ক'ব খোজা নাই এইটো কথা মাজত ওলাইছিলে গোলাঘাট এৰি বোকাখাটলৈ অহা অতুলবাৰে এইবাৰ বোকাখাট সমষ্টি নাই এইবাৰ তেনেকুৱা নহয় চাওক বোকাখাটৰ ৰাইজৰ অনুৰোধ মৰ্মে মই তাত অবজাৰ্ভাৰ হৈ আছিলোঁ খুব তেওঁলোকে জোৰ কৰাত মই যোৱাবাৰ প্ৰতিদ্বন্দ্বিতা কৰিলোঁ কিন্তু এইটো নহয় যে মানে বাৰম্বাৰ মই সমষ্টি বদলি কৰি থাকিম কাৰণ ৰাইজে যোৱাবাৰ আমাক যথেষ্ট আদৰ সাদৰ কৰি পেলাই বিপুল ভোটত আমাক অসম বিধানসভালৈ নিৰ্বাচিত কৰিছিল আৰু ময়ো সৌভাগ্যক্ৰমে মন্ত্ৰী হিচাপে বিধায়ক হিচাপে মন্ত্ৰী হিচাপে ৰাইজৰ সেৱা কৰাৰ এটা সুযোগ লাভ কৰিছোঁ আৰু মোৰ সমষ্টিত যথেষ্ট কাম কাজো হৈছে আৰু ৰাইজো সন্তুষ্ট গতিকে এনে পৰিস্থিতি কাৰণ যোৱা লোকসভা নিৰ্বাচনত আমি প্ৰায় 42,000 ওচৰা ওচৰি ভোট আমি কংগ্ৰেছৰ সেই সময়ৰ MP প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়াতকৈ কংগ্ৰেছতকৈ আমি বেছি ভোট লাভ কৰিছোঁ গতিকে এতিয়া আমি তাত খুব ভালদৰে কাম কাজ কৰি আছোঁ গতিকে মই বদলোৱাৰ কথাটো অহাই নাই আপুনি ৰাজ্যৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছে বিশেষকৈ কৃষি বাকী পশুপালন বা এইকেইটা বিভাগ ডক্টৰৰ কথা কোৱা নাই কিন্তু কৃষিমন্ত্ৰী হিচাপে আপুনি কিমান দূৰ হ'ব আপুনি নিজকে কি বুলি ভাবে কাৰণ আপোনালোকৰ বিভাগৰ বিৰুদ্ধেও যথেষ্টখিনি দুৰ্নীতি অভিযোগ উত্থাপন হৈছিল বিভিন্ন সময়ত কিন্তু আপুনি নিজে কাৰণ এই গুৰুত্বপূৰ্ণ বিভাগত দুৰ্নীতিৰ যিটো অভিযোগ আছিলে এই পৰিপ্ৰেক্ষিতত আপুনি কৃষিমন্ত্ৰী হিচাপে কিমান দূৰ সবল হৈছে বুলি ভাবে আপুনি প্ৰথম কথা হ'ল চাওক দেই মই মন্ত্ৰী হিচাপে দায়িত্ব লৈছোঁ মই প্ৰথমবাৰ এনে গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব পাইছোঁ মন্ত্ৰীৰ প্ৰথমবাৰেই দায়িত্ব পাইছোঁ গতিকে মই খুব নিষ্ঠাৰে আৰু যিহেতু এই বিভাগটো কৃষকৰ লগত সম্পৰ্কিত এটা বিভাগ আৰু ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজেই কৃষক আৰু মোৰ মনত এটা ধাৰণা আছিল কাৰণ মই কৃষক মই এজন মোৰ কৃষক পৰিয়ালৰ পৰা অহা মই গাঁৱৰ পৰা অহা মই জানো খেতি সম্পৰ্কে মোৰ মোটামুটি কিছু ধাৰণা আছে গতিকে এই বিভাগটো পাই মই আনন্দিতই আৰু মই চেষ্টা কৰিছিলোঁ কাৰণ মই দেখিছিলোঁ যে কংগ্ৰেছৰ শাসন কালছোৱাত ৰকিবুল হুছেইন ডাঙৰীয়া যেতিয়া মন্ত্ৰী আছিল নীলমণি সেন ডাঙৰীয়া মন্ত্ৰী আছিল দৈনন্দিন কিবা নহয় কিবা আমি শুনিবলৈ পাওঁ কেলেংকাৰী কথা কিছুমানৰ সত্যতা আছে সকলোৰে সত্যতা আছে বুলি নকওঁ এক জাগাত বহুত কথা কেতিয়াবা হয় এইটো মই বিৰোধী পক্ষ বুলিয়ে মই নকওঁ কিন্তু বিভাগটোত মই অনুভৱ কৰোঁ যে যিখিনি ঘটি আছিল আমি বিভাগটোলৈ সাংঘাতিক পৰিৱৰ্তন আনিছোঁ এটা যুগান্তকাৰী পৰিৱৰ্তন আনিছোঁ এই বিভাগটো এটা সময়ত ছাপ্লায়াৰ বা ঠিকাদাৰ বিভাগ আছিল কিন্তু এতিয়া কৃষকে ইমানবোৰ সা সুবিধা লাভ কৰিছে কৃষকে অনুভৱ কৰিবলৈ লৈছে যে এইটো কৃষকৰ বিভাগ কাৰণ আমি কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক আঁচনি এইবিলাক সফলভাৱে ৰূপায়িত কৰিবলৈ আমি চেষ্টা কৰিছোঁ বহুতবোৰ আঁচনি আছে RKVI BGRI NFSM NMOP HMNEH MOBCD অজস্ৰ আঁচনি আৰু আমাৰ চৰকাৰখনে যথেষ্ট পইচা এই আঁচনিবিলাকত ৰাজ্য চৰকাৰক দিছে আৰু ইয়াৰ উপৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আমি
কেতবোৰ আঁচনি লৈছিলোঁ, যেনে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা, যাৰ জৰিয়তে ৰাজ্যখনৰ প্ৰতিখন ৰাজহ গাঁৱৰ একোটা আত্মসহায়ক গোটক একোখনকৈ ট্ৰেক্টৰ দিয়াৰ আমি ব্যৱস্থা কৰিব পাৰিছোঁ। ঠিক তেনেকৈ পাৱাৰ টিলাৰ বিভিন্ন আঁচনিৰ পাৱাৰ টিলাৰ RKVIT দিছোঁ, HMNECO দিছোঁ, NFSMতো দিছোঁ, BGREIটো দিছোঁ। প্ৰায় 21,000 পাৱাৰ টিলাৰ আমি দিছোঁ, প্ৰায় 30,000 এতিয়া আমি দিম। আৰু ইয়াৰ উপৰিও RIDFত আমি প্ৰায় 1,01,000 STW আমি দিবৰ কাৰণে ইলেক্ট্ৰিকেল ডিজেল এনেকৈ পাম্প আমি দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। ইলেক্ট্ৰিকেল পাম্পটো মানুহে প্ৰিফাৰ নকৰে কাৰণে ছ'লাৰ দিছোঁ, তাতকৈ অলপ পাম্পৰ সংখ্যা কমিছে। প্ৰায় 41,000 মান মোৰ কাৰ্যকালত এতিয়া ষ্টল এইটো মানে হেৰি কৰা হৈছে, পোতা হৈছে ইতিমধ্যে এনেধৰণৰ ক্ষুদ্ৰ জলসিঞ্চনৰ কাৰণে। ইয়াৰ উপৰিও ফাৰ্ম মেকানাইজেশ্যনৰ কাৰণে থ্ৰেচাৰ, ৰিপাৰ, এনেধৰণৰ থ্ৰেচিং ফ্ল'ৰ, ডায়াৰ এইবিলাক আমি কিন্তু দুৰ্নীতি অভিযোগটো দুৰ্নীতিৰ অভিযোগটো দুৰ্নীতিটো এনেকুৱা আপুনি চাওক, কৰাপশ্যনটোতো ডিপ ৰুটেড হৈ আছিল আমাৰ ডিপাৰ্টমেণ্টতে নহয়, সামগ্ৰিকভাৱে। গতিকে এনেই জোৰকৈ কথাটো ক'ব পাৰি, কিন্তু এইটো একদিনতে নাইকিয়া কৰিব পৰা কথা নহয়। কিন্তু মই দৃঢ়তাৰে ক'ব পাৰোঁ যে আমি সময়মতে বস্তু দিবলৈ আমি চেষ্টা কৰিছোঁ। আগতে যিদৰে বেয়া বস্তু দিয়ে সেইখিনি আমি বন্ধ কৰিবলৈ সক্ষম হৈছোঁ। তথাপি দুই এঠাইত কেতিয়াবা ধৰক বেয়া বীজ যায়। আজি এপাচি জালুকৰ এপাচি মানে শাকত এটা মানে বহুত দিয়াৰ পিছত তাত ক'ৰবাত বেয়া যাব পাৰে। জাৰ্মিনেশ্যন টেষ্ট কৰা হয়, আস্কা আছে বা জিলা পৰ্যায়তো হয়, তাতো দুই এটা বেয়া নেযায় বুলি মই নকওঁ, কিন্তু বহু পৰিমাণে হ্ৰাস হ'ল। আৰু সময়মতে আমি আমাৰ বীজ বা লিংক কম্পনেণ্টবিলাক আমি দিয়াৰ আমি ব্যৱস্থা কৰোঁ। আজি পৰহি মাননীয় মুখ্যমন্ত্ৰী আৰু ইজৰাইলৰ এম্বেচেডৰগৰাকীয়ে তাত এটা আপোনাৰ ক্ষেত্ৰীত এটা চেণ্টাৰ অফ এক্সেলেঞ্চ, য'ত নতুন টেকন'লজি, ইজৰাইলৰ টেকন'লজি বহুত উপকৃত হ'ব, বহু ধৰণৰ উপকৃত হ'ব। গতিকে এনেধৰণে আমি কেতবোৰ ব্যৱস্থা আমি কৰিছোঁ। খেতিয়কক ভিয়েটনামলৈ আমি লৈ গৈছোঁ, নতুন নতুন টেকন'লজি আমি তেওঁলোকক দেখুৱাইছোঁ। ঠিক তেনেকৈ আমি FPO ৰাজ্যখনত বহুত FPO ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ আমি কোম্পানী আমি গঠন কৰিছোঁ। ঠিক তেনেকৈ আপুনি চাওক, আমি ছইল টেষ্টিংটো এটা বৰ ইম্পৰ্টেণ্ট কথা আছিল। মানুহে আগতে নুবুজিছিল যে নিজৰ মাটি টুকুৰা টেষ্ট কৰিব লাগে। 26 লাখ আমি ছইল টেষ্টিং কাৰ্ড আমি দিছোঁ। ঠিক তেনেকৈ কৃষকৰ পৰিচয় পত্ৰ আমি দিয়াৰ ব্যৱস্থা কৰিছিলোঁ, যাতে কৃষকে নিজকে কৃষক বুলি কৈ গৌৰৱ অনুভৱ কৰিব পাৰে। কিন্তু NRC আপডেশ্যনৰ কাম চলি থকাত সেইটো আমি সেই সময়ত বন্ধ ৰাখিবলগীয়া হ'ল। আৰু প্লাছ আমি যিটো আপোনাৰ ক্ৰপ ইঞ্চুৰেঞ্চৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা লৈছোঁ, য'ত খেতি বাতি নষ্ট হয় কৃষকক তেওঁলোকৰ ক্ষয় ক্ষতিৰ আমি সুবিধা দিছোঁ। আমি বহুতখিনি কিন্তু কৃষি ক্ষেত্ৰখনত মই অতুল বৰা আপোনাৰ লগত কৃষি মন্ত্ৰী যে আপোনাৰ মই সুকীয়াকৈ বহিব লাগিব, বহুত কথা আছে পাতিবলগীয়া। কিন্তু শেষত চমুকে আপুনি আপোনাৰ বিভাগীয় মন্ত্ৰী হিচাপে আপুনি আপোনাৰ এই সময়ছোৱাৰ আটাইতকৈ উল্লেখযোগ্য সফলতা আৰু আটাইতকৈ উল্লেখযোগ্য বিফলতা কোনটো? আমি যেতিয়া এইখিনি বহিম তেতিয়াই আমি এই গোটেই কথাখিনি মই ভাবোঁ যে মই পশুপালন, ফুড প্ৰচেছিং, উদ্যানৰ বিভাগৰ দায়িত্বত আছে। আমি অকণমান ভালকৈ আলোচনা কৰিম। আপুনি যদি মোক অলপ সুকীয়াকৈ সময় দিয়ে তেতিয়া মই বহুতখিনি ক'বলৈ সক্ষম হ'ম। এতিয়া শেষত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, পাছত পৰৱৰ্তী পৰ্যায়ত অসম গণ পৰিষদ দলৰ সভাপতি, মন্ত্ৰী হ'ল, আৰু ৰাজনৈতিক সপোন কি আছে? আৰু চাওক, মোৰ কথা হ'ল যে য'তেই নাথাকোঁ মই ৰাইজৰ কাৰণে মানে য'তেই নাথাকোঁ নমৰালৈকে যাতে মানে কিবা ৰাইজৰ কাৰণে কিবা কৰিব পাৰোঁ। মোৰ নিজৰ বাবে নহয়, ৰাইজৰ বাবে, মোৰ মানুহখিনিৰ কাৰণে, মোৰ আই মাতৃৰ কাৰণে। আই মাতৃ মানে মই মোৰ ৰাজ্যখনৰ কথা কৈছোঁ। তেনেকুৱা মনৰ এটা যিটো হেঁপাহ সেইটোৱেই, আৰু অন্য কোনো কথা নাই। অতুল বৰা যথেষ্ট আমি একদম বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ৰ পৰা জানো যে শৰীৰ চৰ্চা কৰে। আজিকালি সেই শৰীৰ চৰ্চা ৰাখিব পাৰিছেনে? মই এতিয়াও দৈনন্দিন মই অলপ ব্যায়াম কৰোঁ। তেতিয়াতো মই ধৰক আপোনাৰ ৱেইট লৈছিলোঁ, এতিয়াও ৱেইট আছে, বেছিকৈ বহুত ইউজ নকৰোঁ। মই যিমান পাৰোঁ মই মানে য়োগা কৰিবলৈ মই যত্ন কৰোঁ। মই ভাবোঁ যে সেইটোৱে মানে এনেকুৱা সময়ত মোক বেছি উপকাৰ কৰিব বুলি ভাবি মই সেইখিনি কৰোঁ। মই ৰেগুলাৰ কৰোঁ, আৰু মই খাওঁ অলপ, খোৱাটো খাদ্যটো অলপ বেছি। অতুল বৰাই অলপ আগৰ পৰা এটা আছে, তেখেতে অলপ লগত লগৰীয়া থাকে, অলপ খাই ভাল পায়, খাই মই ভাল পাওঁ। সেইটো কমিছেনে আগৰ নিচিনাই আছে আপোনাৰ? টেণ্ডেঞ্চিটো আগৰ নিচিনাকৈ আছে। আচ্ছা, যি হওক, তেখেতৰ মই শেষত আপোনাক অসমবাসীৰ প্ৰতি আপোনাৰ কি আহ্বান আছে সেই মুহূৰ্তত কি ক'ব? বহুতে বহুত ধৰণে আপোনালোকৰ দলক বহুতে সন্দেহ কৰিবলৈ লৈছে, বহুতে বহুত কৈছে। মই অসমবাসী ৰাইজলৈ মই এটাই বিনম্ৰ অনুৰোধ জনাওঁ
যে অতীতত আমি যিখিনি ভুল ভ্ৰান্তি কৰিছিলোঁ সেই ভুল ভ্ৰান্তিখিনি পুনৰাবৃত্তি নকৰাৰ প্ৰতিশ্ৰুতি দোহাৰিছোঁ ৰাইজে এই কথাখিনি হৃদয়ঙ্গম কৰক আৰু যোৱা সময়ছোৱাত যিখিনি ভুল হৈ গ'ল মই কৰোঁ বা মোৰ আগৰ সকলোৱে কৰক তাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু বৰ্তমান সময়ত দলটোক নতুন ধ্যান ধাৰণা নতুন চিন্তা চৰ্চাৰে ৰাজ্যখনত বসবাস কৰা বিভিন্ন জাতি জনজাতি ভাষা ভাষীৰ লোক আছে আমি সকলোকে লৈ আগবাঢ়িব খোজোঁ সকলো মানে ভাৰতীয় সংবিধানে যাক ভাৰতীয় বুলি কৈছে সেইসকলক অসমত অসমীয়া বুলি ধৰি লৈ যিসকলে অসমৰ হাৱা পানী খাই ডাঙৰ হৈছে অসমৰ স্বাৰ্থৰ কথা চিন্তা কৰিছে সেইসকলক লৈ অনাগত দিনত আমি সমন্বয়ৰ এনাজৰীডাল মজবুত কৰি ৰাজ্যখনৰ সৰ্বাংগীন বিকাশত যাতে আমি কাম কৰিব পাৰোঁ তাৰ কাৰণে ৰাজ্যখনৰ জনসাধাৰণৰ সহযোগিতা বিচাৰিছোঁ আৰু হয় আঞ্চলিক দল হিচাপে লিমিটেশ্যন বহুত আছে মানে ধৰক এই কথাটো অকপতে স্বীকাৰ কৰিব লাগিব যে কেন্দ্ৰীয় চৰকাৰৰ সহায় নহ'লে বহুত কাম কৰিব নোৱাৰি ডাংকুব মৰা কথা ক'ব পাৰি কাৰণ আমাৰো দুবাৰ চৰকাৰ গঠন কৰি প্ৰমাণ হৈ গৈছে নহয় গতিকে এতিয়া বহুতেই বহুত কথা ক'লেও ইয়াৰ লিমিটেশ্যন আছে কিন্তু আমাৰ পলিটিকেল উইলটোৰ কিন্তু অভাৱ হ'ব নালাগিব গতিকে সেই পলিটিকেল উইল মনত কিবা কৰাৰ অসমৰ মানুহৰ কাৰণে খিলঞ্জীয়া মানুহৰ কাৰণে অদম্য হেঁপাহ আছে আৰু মই এতিয়াও মনে প্ৰাণে বিশ্বাস কৰোঁ যে অসম চুক্তিৰ 6 নম্বৰ দফা মই এই কথাটো ক'ব লাগিব যে কা সম্পৰ্কীয় কথা ক'লেই এটা কথাৰ ওপৰত আমি বিশেষভাৱে গুৰুত্ব দিছিলোঁ ইউনিয়ন কমিউনিষ্টৰ ওচৰত যে ক্লজ 6 এইটো ৰূপায়ণ কৰিব লাগিব আৰু সেই আশ্বাস কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দিছিল গতিকে সেই আশ্বাসৰ ওপৰত আমি ভৰসা কৰি আমি ৰৈ আছোঁ মানে ক্লজ 6ৰ মূল যিটো আছে সেই ভিত্তিটোৱে নচাত পোৱা নাই গাঁওখন আনি পেলাই কাৰণ আপোনালোকে 2014 চনলৈকে বিদেশী নিচিনা হৈ গ'ল সেইটো ঠিক নহয় ইয়াতো ৰাস্তা আছে আপুনি উলিয়াই ল'লে ইয়াত ৰাস্তা আছে ৰাজ্যখনৰ জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে সৰ্বাংগীন দিশৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে ইয়াতো ৰাস্তা আছে গতিকে মই ভাবোঁ যে এইখিনি অলপ ভালকৈ আমি অলপ আলাপ আলোচনাৰ মাজেৰে যদি আমি এইখিনি আগবঢ়াই লৈ যাব পাৰোঁ কেন্দ্ৰীয় চৰকাৰে যদি সদিচ্ছা প্ৰকাশ কৰে আৰু ইয়াৰ উপৰি ৰাজ্যখনৰ কেইটামান জনগোষ্ঠী আহোম চুতীয়া মৰাণ মটক কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী এই 6টা জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ কাৰণে তেওঁলোকে সংগ্ৰাম কৰি আহিছে কথা এটাই যে এই পিছপৰা জাতি জনগোষ্ঠীকেইটাক আগুৱাই আনিবলৈ হ'লে তেওঁলোকক জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰি কেতবোৰ সা সুবিধা দিব লাগিব আৰু সেই দাবীটোত অসম গণ পৰিষদ দল আছে আমি পূৰা মাত্ৰাই এই দাবীটোত আছোঁ আমি ৰাজ্যখনৰ সমবিকাশ আমি বিচাৰোঁ পিছপৰা জনগোষ্ঠীখিনিক আগুৱাই আনি সমাজত সমতা স্থাপন কৰাৰ পৰিৱেশ আমি বিচাৰিছোঁ আৰু মই এই কথাটো থ্ৰুতে কওঁ যে আমাৰ বৰ্তমান চৰকাৰখন সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ আছে আৰু মই দৃঢ়তাৰে কৈছোঁ যে স্বাধীনতাৰ পিছৰ দশককেইটাত দীঘলীয়া সময় বিভিন্ন দলৰ চৰকাৰ আছিল আমাৰ চৰকাৰো আছিল কিন্তু যোৱা 4.5 বছৰ ৰাজ্যখনৰ বিভিন্ন দিশত যিদৰে বিকাশ সম্ভৱ হৈছে কাৰণ আপুনি এটা ডিপাৰ্টমেণ্ট যদি আপুনি চাই তেতিয়া গম পাব PSCত কি হৈছে এগ্ৰিত কি হৈছে হৰ্টিত কি হৈছে পশুপালন ছেক্টৰত কি হৈছে এডুকেশ্যনত কি হৈছে গতিকে এতিয়া উলিয়ালে গম পাব যে কিখিনি কাম হৈছে মই খালি শেষত এটা প্ৰশ্ন মোৰ ৰৈ গ'ল সেইটোকে সুধিব খুজিছে যে অসম গণ পৰিষদ দলত এটা অভিযোগ আছে দলটোৰ বিৰুদ্ধে যে দলটোৱে নতুন মুখৰ আদৰণি নজনায় বা নতুন মুখ বেছি প্ৰাধান্য নাপায় এই কথাটোৰ অভিযোগটো কি সেই অভিযোগটো মই নকৰোঁ কাৰণ আমি দলটোলৈ আহিবলৈকে মইতো সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিলোঁ কেশৱ মহন্ত ডাঙৰীয়া আছিল আমি আহিবলৈকে যথেষ্ট মানে বাট কৰি পাবলগীয়া হৈছিল কষ্ট কৰিবলগীয়া কিন্তু আজি সেই পৰিৱেশ নাই আমি দুৱাৰ অপেন কৰি দিছোঁ এতিয়া বহুত য়ং ল'ৰা এতিয়া শেহতীয়াকৈ কল্পনা পাটোৱাৰী আহিছে এগৰাকী প্ৰথিতযশা শিল্পী ডক্টৰ ৰঞ্জিত ডেকা এনে বহুত মানুহ যোৱাকালিতো প্ৰায় 300 ল'ৰা ছোৱালী মই দেখিছোঁ তেওঁলোকৰ মাজত বহুত প্ৰতিভাৱান যুৱক আৰু যুৱতী আছে ছাত্ৰ ছাত্ৰী আছে গতিকে এইসকলে আমাৰ ভৱিষ্যত এইসকল আমাৰ ভৱিষ্যত সেই নতুনসকলক লৈ পেলাই নতুনৰ উদ্যম আৰু পুৰণাসকলৰ অভিজ্ঞতাৰে আমি দলটোক আগুৱাই লৈ যাম অসম ছাত্ৰ পৰিষদ আপোনালোকে আছুৰ বিকল্প হিচাপে থিয় কৰিব আছুৰ বিকল্প মই নকওঁ আছু এটা অৰাজনৈতিক সংগঠন আৰু আমাৰটো হৈছে এটা ৰাজনৈতিক সংগঠন আৰু যিটোৱে ছাত্ৰাৱস্থাৰ পৰা আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ সম্পৰ্কে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এক সম্যক ধ্যান দিব আৰু জাতিটোৰ কাৰণে আঞ্চলিকতাবাদত জাতীয়তাবাদত বিশ্বাস ৰাখি কেনেধৰণে সেৱা কৰিব পাৰি এই সম্পৰ্কে আপুনি কোৱা কথা কিন্তু আছুৰ ছাত্ৰ ছাত্ৰী একেটাই আছুৰো একেই মত তেতিয়াতো ভাল কথাই আছু সদায় ভাল হৈ থাকক কাৰণ এইটো মই এতিয়া আছুৰ বাহিৰত গৈ এই কথাখিনি এতিয়া ৰাজনীতি কৰা বুলি ক'ব কিন্তু আছুক মনে প্ৰাণে ভাল হৈ থকাটো মই বিচাৰোঁ দল নাইকিয়া হৈ যাব পাৰে কেতিয়াবা বা এনেকুৱা উত্থান পতন আহিব পাৰে কিন্তু আছুৰ বিপৰ্যয়টো
জাতিটোৰ কাৰণে শুভ নহ'ব। ঠিক আছে, আমি দীৰ্ঘ সময় কথা পাতিলোঁ। অসম গণ পৰিষদ দলৰ সভাপতি তেখেতে বহুখিনি কথা ক'লে আৰু বহুখিনি কথা হয়তো কোৱা নাই, হয়তো ভৱিষ্যতে আমি আকৌ এবাৰ মিলিত হ'ম তেখেতৰ সৈতে। আমি আশা কৰোঁ যে তেখেতে যিবিলাক সপোন দেখিছে বা যিবিলাক ৰাজনৈতিক ক্ষেত্ৰত যিবিলাক আশা আকাংক্ষা কৰে সেই বাস্তৱায়িত হওক। আপোনাক শুভেচ্ছা জনালোঁ। ধন্যবাদ বৰদলৈ ডাঙৰীয়া, আপুনি আকৌ দীৰ্ঘদিন ধৰি ছাত্ৰাৱস্থাৰ পৰা পাই আহিছোঁ, আপুনিও এই দিশটোৰ লগত সংবাদ মাধ্যমৰ লগত ডিপলি ইনভলভ হৈ আছে, খেলৰ লগত জড়িত হৈ আছে, গতিকে আমি সকলোৱে মিলি ভৱিষ্যতে আগবাঢ়িব লাগিব। ধন্যবাদ। ধন্যবাদ। আমাৰ বিশেষ অনুষ্ঠান পলিটিকাৰ মাজৰ পৰা মই প্ৰণয় বৰদলৈ, মোৰ ভিডিঅ' জাৰ্নেলিষ্ট, মোৰ সহযোগী আছিক আৰু হেমন্তৰ সৈতে বিদায় দিছোঁ। ধন্যবাদ।